নিশ্চয়কৈ মই উপস্থিত আছো এতিয়া চামুগুৰি সাপ্তাহিক বজাৰত। মই ND24 দৰ্শকসকলক চিনাকি কৰাই দিব বিচাৰিছো এহাল দম্পতি। সেই দম্পতি হালে চামুগুৰি যি সাপ্তাহিক বজাৰ আছে সেই সাপ্তাহিক বজাৰত চাউল বিক্ৰী কৰি সুন্দৰভাৱে দি আহিছে নিজৰ পৰিয়ালটোক পোহপাল। মই দেখুৱাই আছো ইয়াৰ দৃশ্য। এয়া এখন চামুগুৰি যি সাপ্তাহিক বজাৰত এখন চাউল বিক্ৰী কৰা দোকানৰ দৃশ্য, য'ত এহাল দম্পতিয়ে সুন্দৰভাৱে চাউল বিক্ৰী কৰি আহিছে বছৰ ধৰি বছৰ। মই দম্পতি হালৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। কি ক'ব বাইদেউ, আপোনাৰ পৰিচয়টো দিব। মোৰ নাম নমস্কাৰ, মোৰ নাম শ্ৰী ৰীমা বৰা, মোৰ ঘৰ ভেলগুৰিত আৰু মই এইটো আৰু গম পাইছে মই ইয়াতে আৰু সৰু ব্যৱসায় এটা কৰিছো। ব্যৱসায়টোতো মোৰ ভালে বছৰ হ'ল। মোৰ শহু দেউতাৰ দিনতে হয়তো 50 বছৰ মানো হ'ব পাৰে, কিন্তু মোৰ শহু দেউতাৰ পিছত ল'লে। এওঁৰ পিছত যেতিয়া আৰু মই বিয়া হৈ আহিলো তেতিয়া তাৰমানে কি মই অকমান এওঁক সহায় কৰিম বুলি ওলাই আহিলো। মোৰ ল'ৰা ক্লাছ 2 মানৰ পৰাই ওলাই আহিছো। আহি পেলাই মই মানে সহকৰ্মী হিচাপে আহি এওঁক অকণ সহায় কৰিছিলো। তাৰ পিছত মানে মোৰ ভাল লাগিল ব্যৱসায়টো। মই তেতিয়া তেওঁক মানে অকণ সহায় কৰিলো, কৰি মানে ভালকে দুইটাই চলি আছো আমি দুইজনে ভালকে। মহিলা হিচাপে হয় হয়, কেনেকুৱা অনুভৱ হয়? মহিলা মহিলা আৰু পুৰুষ বুলি কথা নাই, যদি মনৰ একাগ্ৰতা থাকে ওলাই আহিব পাৰে, সকলো ওলাই আহিব পাৰে। ময়ো এবাৰ ভাবিছিলো মই পাৰিম জানো, তথাপিতো মই মহিলা হিচাপে ভাবিলো যে তেওঁ আছে যেতিয়াতো মই অকণ ওলাই যাওঁ, গ'লে কিজনী মই অকণ সহায় কৰিলে কিজনী মোৰ কিবা এটা লাভ হয়ো। সেইদৰে মই কাষ্টমাৰক পালো, কাষ্টমাৰ খিনিৰ লগত মোৰ চাহ চিনাকি হ'ল। সেনেধৰণে মই কেতিয়াবা অনুপস্থিত মই ব্যৱসায়টো কেনেকে চলাব লাগে আইডিয়া এটা হ'ল। মই 2 কেজি 4 কেজি কোনোবা এজন মানে কাষ্টমাৰক দিব পৰা হলো। সেনেধৰণে মোৰ ভাল লাগিল। মানে ভাল লগাৰ পিছত মই আহিবলৈ ললো। মই কোনো মানে দেওবাৰটোত মই ক্ষতি নকৰো, বিয়া সকাম যেনেকুৱাই যি নাথাকক মই মানে ব্যৱসায়লৈ ওলাই আহোঁ। হয়, মূল্য বৃদ্ধিটো আমাৰ মই যেতিয়া আহিছিলো বজাৰত 12 টকা 14 টকা কেজিও বেচিছিল মই ফাৰ্ষ্ট আহোঁতে। এতিয়া সেই চাউল এতিয়া 35 টকা 40 টকা, তাৰমানে বজাৰ হিচাপেহে, কিন্তু দোকান হিচাপেতো আৰু বহুতেই মূল্য। কিন্তু বজাৰ হিচাপে আমি যেনেকে আনো, আমি কাষ্টমাৰক 2 টকাত কম দিবলৈ আমিও চেষ্টা কৰো। সেইবাবেহে আমি তাৰমানে মিনিমাম আমি 30ৰ পৰা 40ত মানে ব্যৱসায়টো আমি তেনেকে কৰি আছো আৰু প্ৰতিটো চাউলৰ। তেওঁলোককতো মোৰ ফালৰ পৰা ক'বলৈ গ'লে সকলো দিশতে ওলাব পাৰে। অকল যে তোমাৰ চাকৰি, আজিকালিতো আৰু চৰকাৰী চাকৰি এটা পালে সকলোৰ বাবে উপযোগী বুলিয়ে ভাবে, কিন্তু তাতোতো সকলোৱে চৰকাৰী চাকৰিটো যোগ্য নহয়। তেতিয়া কিন্তু কিছুমানে যদি মনে ভাবে, মোৰ দৰে মহিলা যদি ওলাইও আহে উপকৃত হ'ব পাৰিব, যদি সততাৰে কৰে, নিষ্ঠাৰে কৰে। হয়, 2গৰাকী একেলগে আহো, একেলগে যাওঁ প্ৰতি দেওবাৰে। মই ৰাতিপুৱা তোমাৰ 8টাত ঘৰৰ পৰা ওলাই আহো, ঘৰলৈ উভতি যাওঁতে মোৰ প্ৰায় 6টামান বাজে। হয়, নিশ্চয়কৈ এয়া আছিল এগৰাকী মহিলা আৰু স্বামী স্ত্ৰী 2গৰাকীয়ে চামুগুৰি যি সাপ্তাহিক বজাৰ আছে, প্ৰতি সাপ্তাহিক বজাৰ তেওঁলোকে চাউল বিক্ৰী কৰি তেওঁলোকৰ পৰিয়ালটো পোহপাল দি আছে। মই তেখেতৰ যি স্বামীৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। আপোনাৰ নামটো? মোৰ নাম শ্ৰী উপেন চন্দ্ৰ বৰা, মোৰ ঘৰ ভেলগুৰি আৰু মই বৰ্তমান ব্যৱসায়টো মই চামগুৰি বজাৰতে কৰোঁ। আগৰ মই ডেইলি বজাৰো কৰিছিলোঁ। ডেইলি বজাৰতো তাৰমানে কি হ'ল, মোৰ বেমাৰ পেচমেকাৰ লগাবলগীয়া হ'ল 2022 চনত। মই সেই গতিকে মই ডেইলি বজাৰটো এৰি বৰ্তমান সাপ্তাহিক বজাৰটোৱে লৈ আছোঁ। আৰু সেই সাপ্তাহিক বজাৰত লৈ মই মানে বহুখিনি উপকৃত হওঁ আৰু মোৰ সম্পূৰ্ণ ঘৰ দুৱাৰ ভালকৈ চলি থাকে। মই সেই গতিকে সাপ্তাহিক বজাৰটো নেৰোঁ বুলিয়ে ভাবি আছোঁ। যিমান পাৰোঁ পৰালৈকে মই বৰ্তমান ব্যৱসায়টো চলাই থাকিম বুলি ভাবি আছোঁ। আৰু চাউল বিক্ৰী কৰি পৰিয়ালটো পোহপাল দিব পৰা যায়, সম্পূৰ্ণ হিচাপে পৰা যায়। আগতেতো মই আমাৰ দেউতাৰ দিনতো চাউলৰ ব্যৱসায় কৰি 2জন ইঞ্জিনিয়াৰিং পঢ়াই তেওঁলোকে 2জন পাছ কৰি পেলাই এজনে মোৰ ভাই 2জনক মই পাছত মই দেউতাৰ অসুখ হোৱাৰ পিছত ময়ে ব্যৱসায়টো লৈ পেলাই তেওঁলোকক পাছ কৰাই 2জনে চাকৰিও পালে। এজন যেনিবা চাকৰি এক্সিডেণ্ট হৈ ঢুকাল গুৱাহাটীতে, আৰু এজন এতিয়া বৰ্তমান কলিকতাত অইল ৰিফাইনেৰী মেনেজাৰ হিচাপে কৰ্মৰত আছে।
আৰু তেওঁ মোক যথেষ্টখিনি চাই থাকে আৰু তেওঁ যথেষ্ট সহায় কৰে, মাহে মাহে টকা পইচা পঠাই থাকে। মোৰ পৰিয়াল বৰ্তমান আমি 4জন, মা আছে মোৰ লগত, মা আৰু আমাৰ প্ৰতিপত্তিশাল, আৰু লগতে মোৰ ল'ৰা আছে। ল'ৰা এতিয়া BCom পাছ কৰি পেলাই বৰ্তমান ৰঙাগড়া মৌজাতে জব এটা কৰি আছে মৌজাদাৰ হিচাপে। তেওঁ বৰ্তমান এতিয়া তেনেকৈ আছে, চাকৰি নোপোৱালৈকে বৰ্তমান জবটোকে কৰি থাকিব বুলি ভাবিছো। আৰু কি ক'ব যুৱ প্ৰজন্মক কি ক'ম, আজি যিটো যুগ হৈছে, আজিকালি ব্যৱসায় নকৰিলে বা কিবা এটা কৰ্মত যদি সকলো ব্যস্ত নাথাকে, এনেইতো থাকি লাভ নাই। সেই গতিকে সকলো ওলাই আহক, সকলোৱে কৰ্ম কৰক, চলক, তেতিয়া সকলো উপকৃত হ'ব। হয়, নিশ্চয়কৈ এয়া আছিল এহাল দম্পতি, ভেৰেগুৰি এহাল দম্পতি। তেওঁলোকে প্ৰতি দেওবাৰে যি সামগ্ৰিক সাপ্তাহিক বজাৰ আছে, সেই সাপ্তাহিক বজাৰলৈ আহে চাউল বিক্ৰী কৰিবলৈ, আৰু সেই চাউল বিক্ৰী কৰি তেওঁ 2জন ভাতৃক অভিযন্তা বনালে আৰু নিজৰ পুত্ৰক BCom পাছ কৰাই এতিয়া কাম কৰি আছে এটা মৌজাত। গতিকে ক'ব পাৰি যে সেই দম্পতিহালে যথেষ্ট কষ্ট কৰি চাউল বিক্ৰী কৰি সুন্দৰভাৱে নিজৰ পৰিয়ালটোক পোহপাল দি আছে। ৰীমা বৰা। মই 2006 চনৰ পৰাই আহিছো। মোৰ হাজবেণ্ডৰ লগত মই সহকৰ্মী হিচাপে আহি অকণমান সহায় কৰিব আহিছিলো, কিন্তু মোৰ ভাল লাগিল, মই স্থায়ীয়ে হৈ গ'লো। ঘৰ ভেলুগুৰি। হয়, মোৰ হাজবেণ্ড বুলিয়ে নহয়, মোৰ শহুৰ দেউতাই কৰিছিলে এইটো ব্যৱসায় প্ৰথম। শহুৰ দেউতা অকণমান অসুস্থ হোৱাৰ কাৰণে ব্যৱসায়টো এওঁ মোৰ পাতি ল'লে। লোৱাৰ পিছত এওঁ ব্যৱসায় কৰিয়েতো মোক আৰু বিয়াও কৰালে। কৰোৱাৰ পিছত এওঁ 2জন ভায়েকক ইঞ্জিনিয়াৰ কৰালে। কপাল বেয়া আছিল, এজন ঢুকাই থাকিল। তাৰপৰা এজনে কিন্তু আৰু গুৱাহাটীত ইণ্ডিয়ান অইলতে পালে। পোৱাৰ পিছত এতিয়া তেওঁ ট্ৰান্সফাৰ হৈ পেলাই কলিকতাত কৰ্মৰত হৈ আছে, তেওঁ মেনেজাৰ হিচাপে। আৰু হয়, এই ব্যৱসায়টোৱে তেওঁলোকক কৰিলে, কৰি মোৰ ল'ৰা এজন হ'ল। মোৰ ল'ৰাও এতিয়া BCom কমপ্লিট কৰিলো এইটো ব্যৱসায়ৰ ওপৰতে। আৰু মই চামগুৰি বজাৰতে। হয়, এটা দিনতে কৰো, কৰি পেলাই সেই দিনটোৱে মোৰ যেনিবা সংসাৰখন চলিবলৈ অসুবিধা নাপাওঁ, আৰু সপ্তাহটো সুন্দৰভাৱে মই চলিব পাৰো। আৰু আমি দেখিবলৈ পাইছো গোটেই বজাৰখন আমি যদি চাওঁ, আপোনালোকে হৈছে একমাত্ৰ অসমীয়া দম্পতি যি ব্যৱসায়ৰ লগত জড়িত হৈ আছে। কি ক'ব, নিজকে অসমীয়া হিচাপে মই গৌৰৱহে কৰো, কাৰণ দম্পতি হিচাপে যদি 25জন তেনেকে এনেকুৱা এই ব্যৱসায়টো বুলি নহয়, যিকোনো কৰ্মত যদি ওলাই আহে নিশ্চয় উপকৃত হ'ব। আৰু মই এই ব্যৱসায়টোক লৈ পেলাই মই কোনোদিন মোৰ মনত মানে খুব নাই যে সৰু ব্যৱসায়, দেখাত সৰু, কিন্তু মই সুন্দৰকে চলিছো যেতিয়া মই এইটো মই মহালক্ষ্মী হিচাপে লৈছো। আৰু মোৰ বিশেষকে এটাই, মোৰ কাষ্টমাৰখিনি কিন্তু মোৰ ভগৱান স্বৰূপ। মই তেওঁলোকৰ আশীৰ্বাদ, তেওঁলোকৰ সহযোগতহে মই মোৰ ব্যৱসায়টো আগুৱাই নিব পাৰিছো। কাৰণ তেওঁলোক আহে, মই বাট চাই থাকো তেওঁলোকলে, তেওঁলোকো আহে মোৰ কাৰণে। আৰু মই দোকানত নহলে তেওঁলোকে এওঁক বিচাৰে, মানে বাইদেউ ক'ত গ'ল। 30ৰ ওপৰত গুচি যায়। সুন্দৰকে চলিব পাৰো। তাতে মই মানে তোমাক আৰু ডিটেইলটো আৰু ক'ব অকণমান অসুবিধা পাইছো, কিন্তু তথাপিতো মানে মই সুন্দৰ চলিব পাৰো। আৰু দেখিবলৈ পোৱা গৈছে এহাল দম্পতি, আৰু এই দম্পতিহালে দেখিবলৈ পোৱা গৈছে সামগ্ৰিক সাপ্তাহিক বজাৰত চাউলৰ ব্যৱসায় কৰি আছে বিগত 2 বছৰ ধৰি। আমাৰ এই বজাৰখনৰ সাপ্তাহিক সামগ্ৰিক বজাৰত এনেকে এগৰাকী অসমীয়া মহিলাই ব্যৱসায় কৰা মই দেখা নাই। গতিকে মই খুব উৎসাহী, আৰু মই প্ৰতি সপ্তাহতে আহো, তেওঁলোকক উৎসাহ দিওঁ। মোৰ প্ৰয়োজনীয় চাউলখিনি মই ইয়াৰ পৰাই কিনো। গতিকে এইটো এটা, যদিও দেখাত চাউলৰ ব্যৱসায়, কিন্তু তেখেতসকলে এই চাউলৰ ব্যৱসায় কৰিয়ে ঘৰ সংসাৰ চলাইছে, ভাইহঁতক পঢ়াইছে, ল'ৰাক পঢ়াইছে। গতিকে কোনো ব্যৱসায় সৰু ডাঙৰ নহয়, ব্যৱসায়ত মনোযোগ ভালকে দিলে প্ৰত্যেকটো ব্যৱসায়তে উন্নতি কৰিব পাৰে। আৰু আগবাঢ়ি আহিব লাগিব। আমাৰ মহিলাসকল বিশেষকৈ নাহে, আৰু আজিকালি মই চাকৰিজীৱী নহয়, এনেকে ব্যৱসায়, বহুত ব্যৱসায় আছে। গতিকে যিকোনো ব্যৱসায় আৰম্ভ কৰক, কৰি পেলাই নিজৰ পৰিয়াল পোহপাল দিয়ক, নিজকো পোহপাল দিয়ক। গতিকে মই সেইটো চবলৈকে আহ্বান জনাওঁ যে তেওঁলোকে ঘৰতে চাকৰি কৰি বহি নাথাকি এনেকে ব্যৱসায় কৰি আৰম্ভ কৰক। গতিকে আমাৰ এই বজাৰখনত তেনেকে আমাৰ স্থানীয় মানুহ খুব কম, মহিলাটো নায়েই। গতিকে মই খুব ভাল পাইছো। মই তেখেতসকলক উৎসাহ দিওঁ, আপোনালোকে এইটো কাম কৰক আৰু উন্নতি কৰিব পাৰিব। গতিকে আৰু চাউলৰ মানদণ্ড মই চাইছো ভাল,
গতিকে কিনাত কোনো বাধা হেৰি মানে সংকোচ কৰিব নালাগে হয় অসমীয়া হিচাপে গৌৰৱ কৰিব লাগিবই নিশ্চয় কাৰণ এগৰাকী মহিলা দেই এই বজাৰত আপোনালোকে চাওক এনেকুৱা অসমীয়া মহিলা দ্বিতীয়গৰাকী নাই গতিকে মই কাৰণে খুব খুশি আৰু খুব তেওঁক মই উৎসাহ দিওঁ সপ্তাহে সপ্তাহে আহোঁ দুই এটা কথা বতৰা পাতোঁ আৰু সেইমতে গ্ৰাহকসকলৰ লগত সুসম্পৰ্ক গতিকে ব্যৱসায়টো ভালেই চলি আছে সেইখিনি মই আৰু আশা কৰোঁ আৰু উন্নতি কৰক আৰু নতুন প্ৰজন্মকো মই এয়া উদাহৰণ হিচাপে ল'বলৈ কওঁ নামটো মোৰ উপেনচন্দ্ৰ বৰা ঘৰ ঢেলিগুৰি কি ব্যৱসায়ৰ লগত জড়িত মই ব্যৱসায়ী চাউলৰ ব্যৱসায়ীৰ লগতে মই আজি 40 বছৰ ধৰি কৰি আহিছোঁ কি কি চাউল বিক্ৰী কৰা চাউল মই উখোৱা চাউল বিক্ৰী কৰোঁ আৰু চাউল আৰু আগতে জহা চাউল আৰু আইজোং চাউল পৰিমল ৰঞ্জিত এনেকৈ প্ৰায় 6-7 বিধ চাউলৰ ব্যৱসায় কৰোঁ কেনেকুৱা লাগে ব্যৱসায়টোৰ লগত মোৰ অত্যন্ত মই সুখী ব্যৱসায়টো কৰি কাৰণ যিটো ব্যৱসায়ৰ পৰা মই আজি গোটেই ঘৰ চলিব পাৰিছোঁ ভাইটিহঁতক পঢ়াব পাৰিছোঁ নিজৰ ল'ৰাকো এতিয়া বৰ্তমান পঢ়াই বিকম পাছ কৰাই বৰ্তমান জব কৰি আছে প্ৰাইভেট জব এটা কৰি আছে এই ব্যৱসায়টোৰ ওপৰতে গ্ৰাহকসকল মোৰ কাৰণে ভগৱান আৰু তেওঁলোকে মোৰ দোকানৰ পৰা হয়তো বেলেগলৈ নাযায় মই থকা অৱস্থাত আৰু তেওঁলোকেও মই নাহিলেও তেওঁলোকে মোৰ খবৰ লয় আমাৰ ইয়াৰ বাহিৰেও বেলেগ ব্যৱসায় তেনেকৈ আমাৰ নাই আমি চাউলতে ব্যৱসায় চাউলতে কৰি থাকোঁ অসমীয়া হিচাপে আপোনালোকে চামগুৰি গোটেই বজাৰখনত যদি আপোনালোকে চাই আপোনালোকে অসমীয়া হিচাপে হয় হয় আজি এই চামগুৰি বজাৰখনত অসমীয়া হিচাপেতো তেনেকৈ নায়েই গোটেইখিনি আমাৰ মুছলিম মানুহে ব্যৱসায় কৰি আছে তেনেকৈ আমাৰ অসমীয়া মানুহখিনি যদি ওলাই আহে নিশ্চয় উপকৃত হ'ব সেয়েহে আৰু ইয়াত এতিয়া আমাৰ সকলোৱে নিজৰ ভাই ককাই নিচিনা সকলোৱে মিলাজুলিৰ মাজেৰে আমি বৰ্তমান চামগুৰি বজাৰতে বহোঁ ইয়াতে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত